ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে বুধবাৰে জনোৱা তথ্য মতে এতিয়ালৈকে জিলাখনত 3গৰাকী লোকৰ দেহত এই জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে মাছখোৱা অঞ্চলৰ এগৰাকী 12 বছৰীয়া শিশু দেহত পোৱা গৈছে। আনহাতে RC মাজৰবাৰী চিচিবৰ গাঁও অঞ্চলৰ 2.5 বছৰীয়া এটি শিশুৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে গোগামুখৰ বেদবাৰী অঞ্চলৰ 4 বছৰীয়া এটি শিশু আক্ৰান্ত হৈছে এই ৰোগত। আন 3গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি আৰু আৰোগ্য লাভ কৰা বুলি জানিবলৈ দিছে। মই ধেমাজি জইণ্ট ডিষ্ট্ৰিক্ট অফিচৰ SDMO হেডকোৱাৰ্টাৰ হিচাপে ডক্টৰ যোগেন দাস। গৰম অহাৰ লগে লগে আমাৰ কেছৰ সংখ্যা বাঢ়ি আহিছে। এতিয়ালৈকে আমাৰ 6টা AES কেছ একিউট এনকেফেলাইটিছ চিণ্ড্ৰম কেছ আমাৰ ৰিপৰ্ট হৈছে। তাৰে 3টা হ'ল JE কনফাৰ্মৰ 3টাই হ'ল। তাৰে এজন ৰিকভাৰী হৈছে, সেইজন হ'ল উত্তৰ ডুমকটা বা বেঙেনাগড় মাছখোৱাৰ ফালে, আৰু এজন হ'ল ভেকেলি, এইটো বেদবাৰী গোগামুখৰ অঞ্চলৰ, এইটো লখিমপুৰ মেডিকেল কলেজত ট্ৰিটমেণ্ট চলি আছে। আৰু এটা হ'ল চিচিবগাঁও ব্লকৰ আণ্ডাৰত RC মাজৰবাৰীৰ, তাৰে এজন হ'ল ডিব্ৰুগড় মেডিকেল কলেজত ট্ৰিটমেণ্ট লৈ আছে। এইকেইজন হ'ল JE পজিটিভ, আৰু বাকী 3জন AES হ'ল ৰিকভাৰী হ'ল। 2জন এটা আণ্ডাৰ হস্পিটেলত আছে, আণ্ডাৰ ট্ৰিটমেণ্ট, বাকী হ'ল এজন হ'ল ৰিকভাৰী হ'ল। এতিয়া কথা হ'ল আমি এই কেছখিনি পোৱাৰ লগে ৰিপৰ্ট অহাৰ লগে লগে আমি আমাৰ হেল্থ টিমবিলাকক ছাব চেণ্টাৰ লেভেলৰ পৰা PHC লেভেললৈকে আমি তেখেতসকলক এৱাৰ কৰিছোঁ, যাতে এইটো সময়ত অসমৰ বেলেগ ডিষ্ট্ৰিক্টবিলাকত যেনেকৈ JE কেছ দিনক দিনে বাঢ়ি গৈছে, ঠিক তেনেকৈ আমাৰ ইয়াতো ওলাব পাৰে বুলি ভাবি আমি প্ৰতিটো ছাব চেণ্টাৰ PHC আৰু ব্লক PHCক সজাগ কৰি দিছোঁ, যাতে যিকোনো কেছ যেতিয়া চাইন চিম্পটম এইবোৰ AESৰ চাইন চিম্পটম অহাৰ লগে লগে যাতে ৰিপৰ্ট কৰে, ISIP ৰিপৰ্ট কৰে, আৰু আমাৰ ডিষ্ট্ৰিক্ট অফিচলৈ যাতে ৰিপৰ্ট কৰে, যাতে আমি লগে লগে তাৰ ছাৰ্ভেইলেন্স ব্যৱস্থা আৰু ট্ৰিটমেণ্ট আমি কৰিব পাৰোঁ। গতিকে এইখিনি মই ৰাইজলৈও অনুৰোধ জনাইছোঁ, যাতে খুব জ্বৰ, মাথা বিষ, যা পটকনে যদি ক'ব নোৱাৰা হৈ যায়, কথা বিসংগত ভুল বকে বা কনভালচন আহে, তেনেকুৱা যাতে নিয়েৰেষ্ট হস্পিটেলৰ লগে লগে যাতে দেখুৱাবলৈ লৈ যায়, আৰু তাতে ডক্টৰৰ পৰামৰ্শ লৈ যাতে আমি ট্ৰিটমেণ্ট সোনকালে কৰিব পাৰোঁ। নহয় ইয়াৰ লগে লগে আমি আমাৰ হস্পিটেলবোৰক এৱাৰ কৰি দিছোঁ, যাতে তেনেকুৱা ধৰণৰ পেচেণ্ট যিহেতু প্ৰথম অৱস্থাত যদি আহি যায়, আমি যিকোনো হস্পিটেলতে আমি তেখেতসকলক ট্ৰিটমেণ্ট দিব পাৰোঁ। আৰু যদি অলপ বেছি হৈ যায়, তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত ICU আছে, 20খন ICU বেড আছে, তাতে আমি ৰাখিব পাৰোঁ। আৰু ইয়াৰ লগে লগে আমি যিবোৰ জেগাৰ পৰা আমি কেছৰ ৰিপৰ্ট পাইছোঁ, লগে লগে আমি সেই অঞ্চলত আমি ফগিঙৰ ব্যৱস্থা কৰিছোঁ, মেডিকেটেড আঁঠুৱাৰ ব্যৱস্থা কৰিছোঁ, আৰু এৱাৰনেছ মিটিং। নিউজ ডেস্ক ৰিপৰ্ট DB নিউজ।